আচলতে প্ৰেছ বিবৃতি এটা দিব লগা আছিলে এনটিপিচিৰ ওপৰত। তো ইয়াৰ বিষয় হয় আচলতে 108 যিটো হয় 108 যিটো হয় 2008 চনৰ পৰা 108 কৰ্মী হিচাপে কাম কৰি আহিছিলে এইসকল এনটিপিচিৰ মানুহখিনি। তো তেওঁলোকে ট্ৰেইনিঙত যোৱাৰ পিছত তেওঁলোকৰ আচলতে সেই চাকৰি তেওঁলোকক ঘূৰাই অনা হোৱা নাই, আৰু তেওঁলোকে আচলতে 108ৰ পৰা লৈ গৈছিলে, তাৰপিছত তেওঁলোকক বহাই থৈ দিছে নে চেলাৰী পাইছিলে নে কি, ইয়াৰ বিষয়ে আমি প্ৰেছ বিবৃতি আনিছো আৰু কেইটামান আমি এলিগেশ্যন আনিছো উইথ প্ৰুফ, যিটো আমি যোৱাবাৰ আমি প্ৰেছ মিটত বহি পেলাই আপোনালোকক আমি কৈছিলো এই ইয়াতে দিছপুৰ প্ৰেছ ক্লাবত। তো আজি এই প্ৰেছ বিবৃতিৰ বিষয়ে আমি কেইটামান তথ্য আপোনালোকৰ লগত দাঙি ধৰিম, কাৰণ এই তথ্যৰ ওপৰত আমাৰ গোটেই অসম জুৰি এজ এ সমাজ সেৱক আৰু লগতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ আৰু অসমবাসীক সজাগতাৰ কাৰণে আমি আগবাঢ়ি আহিছো 108 মৃত্যুঞ্জয় যিটো কোম্পানীয়ে চলাই আছিলে। ইয়াৰ আচলতে CEO আছিলে সঞ্জয় ঝা আৰু কনকেন্দ্ৰ সিং RM, আৰু তাহাঁতক লিডিং কৰি আছে HR দীপাংকৰ দাস। তো তেওঁলোকে অলপ যিমানখিনি কৰিছে ভ্ৰষ্টাচাৰ, তো ইয়াৰ বিষয়ে দুটামান আকৌ কথা ক'ব লগা হৈছে যে ইয়াৰ বিষয় যে একদম গুৰুত্ব সহকাৰে কথা। তাৰপিছত মই এনটিপিচিৰ বিষয়ে ক'ম গুৰুত্ব সহকাৰ। আমি যেতিয়া ৰোগীক লৈ যাওঁ অক্সিজেন মাস্ক, যিটো আমি অক্সিজেন মাস্ক লৈ যাওঁ, সেই অক্সিজেন মাস্ক ওৱান টাইম ইউজ হয়। তো তেওঁলোকে ওৱান টাইম ইউজ নকৰি 100 বাৰৰো ওপৰত তেওঁলোকে ইউজ কৰে, আৰু এই যে ব্যৱহাৰ কৰে এই ব্যৱহাৰ কৰা তথ্যখিনি আমাৰ হাতত আছে। আৰু লগতে ফুয়েল কণ্ডিশ্যন, যেতিয়া এটা পেচেণ্ট লৈ যায় গাড়ী এখন, এটা এম্বুলেন্সত তেলখিনি ভৰ্তি থাকিব লাগে টেংকিত, কিন্তু তেল তাত ভৰ্তি থকাৰ বাহিৰে নাথাকেতো নাথাকে, কিন্তু তাতে 4টা-5টা জেগাত 500 টকাকে গাড়ী পেচেণ্ট থাকোতে পেচেণ্ট লৈ পেলাই সেই তেল ভৰাব লগা অৱস্থা এই কোম্পানীটোৰ। আৰু য'ত লিডিং কৰি আছিলে CEO সঞ্জয় ঝা, কনকেন্দ্ৰ সিং RM, আৰু লিডিং তেওঁলোকক হেড অফ দ্য ডিপাৰ্টমেণ্ট HR হ'ল দীপাংকৰ দাস। তো তেওঁলোকক এইটো দৃষ্টি আকৰ্ষণ অসম চৰকাৰৰ লোকে, আৰু লগতে অসমৰ মানুহৰ সজাগতা আৰু এটা ডাঙৰ তথ্য যিটো 1962 পশুধন সাৰথি, ইয়াক লৈ আমি আকৌ প্ৰেছ মিটত বহিম যে এইটো আজিৰ আপোনালোকক মানে জনাব আহিছো যে এই বস্তুটোক লৈও এই এটা কোম্পানীয়ে এইটো টেণ্ডাৰ পাইছিলে, কিন্তু তেওঁলোকে ইয়াৰ কাম যিটো পৰ্যাপ্ত যিটো পশুধনৰ কাম তেওঁলোকে সেই গাড়ী কেইখন ভালকে ব্যৱহাৰ কৰা নাই। এতিয়া আহিল এনটিপিচিৰ আজি এই মানুহখিনি আহিছে গোটেইখিনি, যিবোৰে 108ৰ পৰা তেওঁলোকক কাম কৰিব লৈ গৈছিলে, ট্ৰেইন কৰাৰ পিছত তেওঁলোকে আজিও বহি আছে, আৰু বহাৰ পিছত তেওঁলোকৰ দৰমহাও নাই, চাকৰিও নাই। আৰু এনেকুৱা মানুহ আছে যোনে 108ৰ পৰা কামত গৈ পেলাই তেওঁলোকৰ দৰমহাখিনি পোৱা নাই। তো এই বিষয়ে জানিব বিচাৰো। আৰু এজন মানুহ আছে যিজন অসমত আজি 1000 মানুহ পেচেণ্টত চোৱা মানুহ, এই মানুহজন যোৱাবাৰ মূলৰ প্ৰেছ মিটত বহিছিলে। তো আজি এইটো তথ্য অসমবাসীক দাঙি ধৰিম এজ এ ইমোশ্যন। তেওঁৰ যেতিয়া ৱাইফ প্ৰেগনেণ্ট আছিলে, তেওঁ ছুটি বিচাৰিছিলে কিন্তু ছুটি নাপালে। ছুটি নোপোৱাত তেওঁ ঘৰ যাব লগা হ'ল, কাৰণ তেওঁ অকলশৰীয়া মানুহ। সেই যে ঘৰ গ'ল, আজিলৈকে নে তেওঁ চেলাৰী পাইছে নে চাকৰিত জইন কৰিবৰ কাৰণে তেওঁ সুযোগ দিছে। আপোনাৰ নামটো কি আছিলে? দিগন্ত পাটগিৰি। গতিকে তেওঁক এইখিনি আমি তথ্য দাঙি ধৰিলো, আৰু এনটিপিচিৰ বিষয়ে আমি যিটো আজি প্ৰেছ বিবৃতি দিছিলো, এই প্ৰেছ বিবৃতি আজি আপোনাক পঢ়ি শুনাবৰ কাৰণে আমাৰ সাংবাদিক বন্ধুসকলক শুভেচ্ছা জনাইছো। লগতে মই বিগত এমাহ ধৰি এই কোম্পানীটোৰ যিবিলাক আছিল আপোনাৰ দুৰ্নীতি, এটাকৈ বিতংভাৱে আপোনালোকৰ আগত ফাদিল কৰিছো। কিন্তু ফাদিল কৰি মই এতিয়া মানে ভাগৰি গৈছো, কিন্তু মই ফাদিল কৰা শেষ হোৱা নাই। এতিয়া আৰু আছে কেইটামান মোৰ ব্যক্তিগত কথাখিনিও কৈছো, ৰাজহুৱা কথাখিনিও কৈছো। আৰু এইটো কোম্পানীৰ হেৰিত আছিল আপোনাৰ দায়িত্বত আছিল এনটিপিচি বঙাইগাঁও যিটো তাপবিদ্যুৎ প্ৰকল্প, তাতে যেতিয়া কিমান এম্বুলেন্স দিছিল, দুখন এম্বুলেন্স দিছিল। কিন্তু তাতে ষ্টাফ কি কৰিলে, আমাৰ মৃত্যুঞ্জয় কৰ্মচাৰীৰ পৰা EMT আৰু পাইলট বিলাক লৈ তাতে ৰিলিভাৰ হিচাপে সিহঁতে ব্যৱহাৰ কৰিলে। আৰু তেতিয়া কণ্টেক্ট মানে মৌখিক কণ্টেক্ট, ভাৰ্চুৱেল কণ্টেক্ট আছিল যে আমি এইটো প্ৰকল্প যদি আকৌ পাওঁ সেনেকাই থাকিব, আৰু যদি এইটো প্ৰকল্প আমাৰ হাতৰ পৰা গুচি যায়, এইটো জীৱিকাৰ কথা আৰু গুচি যায়, তেনেহলে আমি য'ৰ পৰা এমপ্লয়ী বিলাক লৈ গৈছো তাতে আমি ৰিটাৰ্ণ কৰিম। মানে এখেতক মৃত্যুঞ্জয় হয় ইয়াতে। কিন্তু কি হ'ল, দুৰ্ভাগ্যৰ কথা, যোৱা 2023 চনৰ 5 অক্টোবৰে সেইখন চাৰ্ভিচ জীৱিকাৰ হাতৰ পৰা অন্য কোম্পানী হাতলৈ গ'ল। দুৰ্ভাগ্যজনক কথা, তাতে যিখিনি এমপ্লয়ী 108ৰ পৰা লৈ গৈছিল মৃত্যুঞ্জয়ৰ পৰা, সেইকেইটা মানুহক কোনো ধৰণৰ জাননী একো দিয়া নাই। আজিলৈকে সিহঁতে নিবনুৱা হৈ বহি আছে, না সিহঁতৰ চাকৰি আছে না সিহঁতৰ দৰমহা আছে। এইটো কোম্পানীয়ে কৰা এটা সৰু দুৰ্নীতি। আপোনালোকক আৰু অৱগত কৰাব বিচাৰিছো, আমি নেক্সট টাইম আৰু প্ৰেছ মিটত বহিম যে যিটো 1962 পশুধন সাৰথি যিটো এম্বুলেন্স সেৱা বা এই যিটো পশুধনৰ স্বাস্থ্য সেৱা, তাতে বহুত ধৰণৰ ঘোটালা কৰি আছে। সেইবিলাক তথ্য আমি কিছু হাতত পাইছো, আৰু কিছু সম্পূৰ্ণ তথ্য নোপোৱালৈকে আপোনালোকক আমি দিব নোৱাৰো।
গতিকে আমি 2-1 মাহৰ ভিতৰতে সেইখিনি হেৰি কৰিম, আপোনালোকৰ আগত এক্সপ'জ কৰিম। আৰু এই NTPC-ত যোৱা এইসকল বন্ধুসকল আপোনালোকে চাই লওক, এই আৰু আছে পইচাৰ অভাৱত আজি প্ৰেছ মিট দিবলৈ সিহঁতে আহিব পৰা নাই। কাৰণ এনে সৰু এটা চাকৰি কৰি তাৰপিছত 1 বছৰ হৈ চাকৰি হৰা সিহঁতে আজি কি কৈছে, এইকেইটা মানুহক মই লৈ আহিছো। এখেতসকলৰ দুখৰ কথা অসমৰ ৰাইজ তথা অসমৰ মুখ্যমন্ত্ৰীয়ে গম পাওক যে এইখন কোম্পানী কি ঘোটালা কৰি আছে, অসমৰ ৰাইজৰ লগত কি কৰি আছে। সেইকাৰণে আজি আপোনালোকক মাতা হৈছে। 2 নম্বৰত এখেত চলেমান আলী, এখেতে মৃত্যুঞ্জয়ৰ পাইলট হয়। যোৱা 18 মাহ ধৰি এখেতক না টাৰ্মিনেশ্যন না ছাছপেনশ্যন কোনো ধৰণৰ জাননী নিদিয়াকৈ এখেতক বহাই ৰাখিছে। কিন্তু ইহঁতে কি অফিচত এই 1.5 বছৰত কমচে কম 50 বাৰ আহিছে। এই মানুহজন মুখখন দেখাই দিয়ক, এখেতে যদি চাই থাকে চিনি পাব, এখেতক চিকিউৰিটি বিলাকেও চিনি পাব, এখেত চলেমান হক হয়। 50 বাৰৰ অধিক অহাৰ পিছতো কোনো ধৰণৰ সাৰা শব্দ নাই। এই বস্তুখিনি কৰি আছে আমাৰ যিজন CEO সঞ্জয় ঝা আৰু কনকেন্দ্ৰ সিনহা RM উইথ AGM এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ গোটেই কোম্পানীটোত। আৰু আমাৰ তাতে আমাৰ অসমীয়া এজন জড়িত হৈ আছে, যিজন হ'ল দীপংকৰ দাস HR হেড কোম্পানীয়ে। আৰু এই কোম্পানী যিখিনি এম্বুলেন্স আপোনালোকক মই বহুতবাৰ অৱগত কৰাইছো যে কোনো এখন এম্বুলেন্সত 50%তকৈ বেছি তেল নাই। আজিৰ দিনত আপোনালোকে এনি হোৱাৰ অফ আছাম, এনি লোকেশ্যন আপোনালোকে চেক কৰক, যদি 50%ৰ ওপৰত তেল পায় তেতিয়া মোক ক'ব কথাকে। এতিয়া বাকীখিনি আমাৰ দাদাই ক'ব বাৰু। আমি এই যে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো এই কোম্পানীখনক মাতি ল'ব। ইমান 108 যাৰ 21 crore পাৰ মান্থ তেওঁলোকৰ এটা বাজেট হয়, 2,60,000 প্ৰত্যেকখন গাড়ীয়ে টকা আমাৰ গভৰ্ণমেণ্টৰ পৰা লয়। সেই গাড়ীয়ে আজি 5 কোটি টকাৰো কমত খৰচা কৰি আছে আমাৰ অসমবাসীক লৈ। কিন্তু ইয়াত ডাঙৰ কথা হ'ল বিপদৰ সময়ত 108 গাড়ীবোৰ নাপায়। নোপোৱাৰ কাৰণ আজি আপোনালোকক দাঙি ধৰিছো, কাৰণ ফুৱেল কণ্ডিশ্যন তেওঁলোকৰ 0। কাৰণ এটা পেচেণ্টক লৈ গ'লে যেতিয়া 5 বাৰ তেল ভৰাব লাগে 500 টকাকে, এই গভৰ্ণমেণ্টক চকুত আচলতে তেওঁলোকক এইটো আগাহ কৰিছো, তেওঁলোকে জানিব লাগে। আৰু হয়তো গভৰ্ণমেণ্টে জানাৰ পিছতো চুপ আছে, কাৰণ 108 এইটো এটা বিৰাট উদ্দেশ্যপূৰ্ণ আৰু দায়িত্বশীল এটা 108 এটা সন্থা। গতিকে 108 তেওঁলোকে যেতিয়া এই কথাটোত অকাণ কৰিছে, সেইটো বৰ দুখদায়ক আৰু অসমবাসীৰ বাবে লজ্জাজনক। গতিকে এইখিনি কথা জনালৰ অক্সিজেন মাস্ক, য'ত মানুহবোৰে বাধ্যতামূলক কেতিয়াবা ৱাৰ্কাৰবোৰে ৰোগীক মাস্ক নিজে কিনিব ক'ব লগা হয়। 1 টাইম ইউজ মাস্ক এটা যদি 100 বাৰ ইউজ কৰে, তেতিয়াহ'লে এই কোম্পানীটোৱে কিমান ঘোটালা কৰি আছে এইটো অসমবাসীয়ে নিজে বুজি পাব লাগে আৰু গভৰ্ণমেণ্টে ইয়াক চকু দিব লাগে। 1962ৰ যিটো পশুধন হাৰতি, ইয়াক লৈ আমি আকৌ প্ৰেছ মিটত বহিম, আমি উইদিন 3 days বা 4 daysত বহিম। আৰু গতিকে বাকী NTPCৰ কথাখিনি ক'লো, আৰু যিখন প্ৰেছ বিবৃতি আজি আপোনালোকৰ আগত আমি দি আপোনালোকক সকলোকে দিম। আৰু গোটেইখিনি সাংবাদিক বন্ধু আজি ইয়াতে উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনালোকৰ উপস্থিতিৰ কাৰণে আজি আমি আমাৰ কথাখিনি অসমবাসীক দাঙি ধৰিব পাৰিছো, ইয়াৰ কাৰণে সঁচাকে ধন্যবাদ আপোনালোক জ্ঞাপন কৰিছো। আৰু আমাৰ আজি ইয়াৰ বক্তব্য News Desk Report Interview A to Z.